জীৱনক লাগে কি নিবা কি বিচাৰি থাকনো কিয় আপোন কোন হয় আৰু কুটুম বুজিও নুবুজা কিয়। নমস্কাৰ, টাইমছ গুৱাহাটীৰ চিনাকি সুহুৰি অনুষ্ঠানৰ মাজলৈ মই পুলক নাথে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে এজন নতুন অতিথি আমাৰ লগত আছে আৰু তেওঁ শিল্পকলাৰ লগত আগৰ পৰাই জড়িত, এই মিউজিক ছিষ্টেমটোৰ লগত আগৰ পৰাই জড়িত, কিন্তু কিবা অনিচ্ছাকৃত কাৰ্যত তেওঁ ইমান আগুৱাই যাব পৰা নাই বা মানুহৰ দৰ্শকৰ মাজলৈ আমাৰ যি লৈ যোৱাৰ যি হেঁপাহ, এই হেঁপাহেৰে আজি অনুষ্ঠানৰ মাজত এজন বিশেষ ব্যক্তিক আমি আপোনালোকৰ সন্মুখত লৈ যাব বিচাৰিছোঁ। তেখেতৰ পৰিচয় জানিম আৰু তেখেতৰ যি শিল্পকলা, তেওঁ কেনেদৰে সংগীত জগতৰ প্ৰতি আগ্ৰহী হ'ল, এই সকলোখিনি তেওঁৰ জীৱন পৰিচয় আমি তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমতে তেওঁৰ নাম আৰু তেখেতৰ ঘৰ ক'ত, আমি সেইখিনি জানিম প্ৰথম। হয়, নমস্কাৰ। মোৰ নাম হ'ল শ্ৰী কুলাৰাম কোঁৱৰ। মোৰ ঘৰ জৰাবাৰী গাঁৱতে। কথা হ'ল, এই সংগীত জগতৰ ক্ষেত্ৰত মই সৰুটিকালৰ পৰাই মোৰ কিছুমান আগ্ৰহ আছিল, কিন্তু পৰিস্থিতিৰ কাৰণত সেই সংগীত জগতৰ ক্ষেত্ৰত নামিব পৰা নাছিলোঁ। তথাপিতো মন প্ৰাণে মোৰ নেমানে, কিন্তু আজি চিন্তা কৰিছোঁ কিছুমান তাৰমানে গীত মাত কথা সুৰ কিবা কিবি দিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মোৰ মনলৈ অনুভৱ আহে যে আজি এই বয়সতো কমচে কম কিবা এটা এই সংসাৰত নিজস্ব জীৱনৰ কাৰণত কিবা এটা থৈ যাওঁ, এইটো মোৰ তাৰমানে হৃদয়লৈ কান্দি উঠিছে। সেয়েহে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ। আচলতে এওঁলোকক হয়তো বহুতে আগবঢ়াই লৈ যোৱাত কেতিয়াবা হয়তো মানে ব্যতিক্ৰমী কিছুমান কথা ঘটে। এওঁলোকে আগৰ পৰা সাধনা কৰি আছিল বা এতিয়াও কৰি আছে, কিন্তু চেষ্টাৰ অসাধ্য একো নাই বুলি তেওঁলোকে আগতেও কৈছে। আমি কালি আপোনাক লগ পাইছিলোঁ, আপুনি ভূপেন হাজৰিকাৰ গান শুনাইছে বা সবিন মহন্তহঁতৰ আগৰ যিবিলাক ৰৈ যোৱা গীত, যিখিনি আমি ৰেডিঅ'ত শুনো, সেইখিনি গান আপুনি দুই এটা আমাক শুনাইছে। গতিকে আজি দৰ্শকৰ বাবে প্ৰথম কি গান শুনাব? হয়, অৱশ্যে মই ভূপেন হাজৰিকা গীতৰ ক্ষেত্ৰত মই বহুত চিন্তা কৰোঁ আৰু নিজকে গাবলৈ চেষ্টাও অলপ কৰোঁ। তাৰে মাজে পুৰণা গীত হিচাপে পাৰ্বতী প্ৰসাদৰ গীত এটা সুধাকণ্ঠ ভূপেন দাই গাইছিল, সেইখিনি সময়ত তেখেতৰ সেই পাৰ্বতী প্ৰসাদৰ গীত এটাকে অকণমান এফাঁকিমান আঙুলিয়াই দিবলৈ চিন্তা কৰিছোঁ। মোৰ একেটি সুৰত বাঁহীটি বন্ধা, একেটি মাথোন মাত, একেটি মাথোন মাত, ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দ তাত, একেটি আনন্দ তাত। সুখৰে হাঁহিটি খন্তেকতে মৰে, দুখৰ এন্ধাৰ খন্তেকতে হৰে, শান্ত হৃদয় আবেগ আকুল, শান্ত হৃদয় আবেগ আকুল, একেটি সুৰৰ আধাৰ, ৰাতিয়ে দিনে এটি হুমুনিয়া, একেটি আনন্দ তাত, একেটি আনন্দ তাত। থেংক ইউ, ধন্যবাদ। আমি আগতেই জনাইছোঁ যে চিনাকি সুহুৰি অনুষ্ঠানৰ জৰিয়তে এজন অচিনাকি ব্যক্তিক আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম, আৰু এই প্ৰতিভা দেখি হয়তো আপুনিও গম পাইছে যে এজন বিশেষ আৰু ব্যতিক্ৰমী এজন শিল্পী আমাৰ মাজত আজি উপস্থিত আছে। এওঁ এটা সুন্দৰ গীত, পুৰণি গীত এটা আমাক শুনালে। প্ৰথমতে আপোনাৰ এতিয়া ঘৰৰ বিষয়ে জানিম, আপুনি কি কৰে বা কেনেদৰে চলি আছে? শিল্পী বুলি ক'লে এটা বেলেগকৈ ভবা যায়, শিল্পী ঘৰখন এটা বেলেগ। কেনেদৰে এই চৰ্চা কেনেদৰে আপুনি মনলৈ আহিল বা ঘৰখনত কি পৰিৱেশ বৰ্তমান আপোনাৰ? কথা হ'ল, বৰ্তমান সাংসাৰিক জীৱনত বহুত কৰ্ম কৰিবলগীয়া হয়। তেনে মাধ্যমতে আজি বৰ্তমান সাধাৰণ হিচাপে সৰু সুৰা পেণ্ডেল এটা চলি আছোঁ। লগতে চাউণ্ড বুলি কোৱা বস্তু এটা মোৰ হাতত বৰ্তমান
ৰাখি থৈছোঁ। এই দুটা মাধ্যমতে জীৱন জীৱিকা হিচাপে আজি বৰ্তমান চলিবলৈ চেষ্টা কৰিছোঁ। ঘৰখন যেনে তেনে চলাই আছোঁ। কিন্তু গীত মাতৰ ক্ষেত্ৰত কথা ক'বলৈলগীয়া হ'লে চিন্তা চৰ্চা বহুত আছিলে, কিন্তু সেইখিনি সময়ত মোৰ হাতত ইমান ধন পইচা নাছিল। তেনে কাৰণত চেষ্টা আছিল যদিও অকণমান বিফলতাৰ সৃষ্টি হ'ল। 90 দশকৰ কথা কৈছিল তেতিয়া, যিখিনি সময়ত কেছেটৰ জামানা আছিল। কেছেটৰ জামানা। সেইখিনি সময়ত বিফলতা পাইছিলোঁ। গতিকে তেতিয়াও পাইছিলোঁ যদিও মনত কষ্ট পাইছিলোঁ যদিও হয়তো কেৱল কষ্ট পাই মই নিজকে অনুভৱেই কৰিছিলোঁ যে শিক্ষা বোলা বস্তুটোক মই অনুভৱেই কৰিছিলোঁ। গতিকে আজিও সেই আশা ভৰসাটো মই নিৰাশ কৰা নাই। নিশ্চয় কিবা এটা প্ৰকাৰে হ'লেও মোৰ নিজস্ব গীত মাতৰ ক্ষেত্ৰত কিবা নে কিবা এটা সৃষ্টি কৰি যাম বা কিবা এটা বস্তু উলিয়াই থৈ যাম, জীৱনৰ কাৰণত কিবা এটা আঁকি থৈ যাম, এনেকুৱা ভাৱনা লৈ পেলাই আজিলৈকে চেষ্টা কৰি আছোঁ। আপোনাৰতো নিজৰ গীত ৰচিছে বুলি কৈছিল বা লিখিছে, হয়, আৰু আনকো সেই গীত শুনাইছে। হয়, তেনেকুৱা কেতিয়া মনলৈ আহিছে বা কি লিখিছে কওকচোন। হয়, বৰ্তমান মই এই লগতে এই শংকৰদেৱ নিকেতন, জৰাবাৰী শংকৰদেৱ নিকেতনত মোক তাৰমানে এটা দায়িত্ব অৰ্পণ কৰিলে। তেনে ক্ষেত্ৰত তেখেতলোকৰ লগত জড়িত হৈ থকা অৱস্থাত তেখেতলোকৰ এনুৱেল ফাংচন আহিল। তেতিয়া প্ৰধানক মই সুধিছিলোঁ যে আপোনালোকৰ স্কুলতো কোৰাছ এটা লাগে বা সম্ভৱতঃ গীত এটা লাগে, আপোনালোকে কাৰ গীত দিব, কি কথা কৰিব, এইবুলি সুধিছিলোঁ। সুধোতে তেখেতে ক'লে, কোৰাছটাটো দিব লাগে, এতিয়া চালি যে চাওঁ এনেকৈ বুলি ক'লে। তেতিয়া মই ক'লোঁ, আপুনি যদিহে মোৰ ওপৰত ভৰসা কৰে তেনেহ'লে কোৰাছ এটা ইমিডিয়েটলি বনাবলৈ চেষ্টা কৰোঁ। আপুনি অপেক্ষা কৰক, সময় যিহেতুকে এসপ্তাহ দুসপ্তাহ আছে, বনাই গ'লে আপোনালোকৰ ইয়াতে পৰিবহণ কৰিবলৈ দিম, আপোনালোকে ভাল পায় নে বেয়া পায় অকণমান চাব আৰু এই বুলি ক'লোঁ। ঠিক তেনে প্ৰকাৰে গৈ থাকোঁতে শেষত গৈ লিখি কৰি আনিলোঁ, সুৰটো পৰিৱেশন কৰিলোঁ। কৰাৰ পিছত তেখেতসকলে সুৰটোৰ ক্ষেত্ৰত আপ্লুত হ'ল, আৰু সেই তেখেতসকলৰ শিক্ষয়িত্ৰীসকলক ক'লোঁ যে আপোনালোকেই গাওক। তেতিয়া তেখেতসকলে গাবলৈ চেষ্টা কৰিলে। অৱশ্যে এনুৱেল ফাংচন ৰিহাৰ্চল কিন্তু বহুত কম পৰিমাণত পোৱা গ'ল, দিবলৈ পৰা অৱস্থা নহ'লগৈ। কিন্তু তথাপিতো যিমানখিনি তেখেতসকলে গাইছিল মোৰ মতে বহুত আনন্দ পাইছিলোঁ। সঁচাকৈ তেখেতে ভাল গাইছে, আৰু মোৰ ভাৱনাটো অকণমান ফুটি উঠা যেন পালোঁ। ইমানবিলাক তাৰমানে মনৰ ভাৱনা আৰু সেইটো আপোনাৰ মানে এতিয়া সেই গীতটোকে অলপ গুণগুণাই ভাল পাব দৰ্শকসকলে। আৰু এই গীতটো যদি আপোনালোকে মৰ্মাহত কৰিব পাৰে আপোনালোকে প্লিজ কমেণ্ট কৰিব, কাৰণ এই গীতটো ময়ো যোৱাকালি অলপ শুনিছিলোঁ। হৃদয়স্পৰ্শী এটা গীত, হয়তো যদি এই গীতটি শুনে আপোনাৰ গাৰ নোম অলপ হ'লেও শিৰ হৈ উঠিব, আৰু ক'ৰবাত নহয় ক'ৰবাত অলপমান আপোনালোকৰ ঠেকা লাগিব। গতিকে হয়, শুনকচোন। তাৰমানে এই গীতটো ইতিমধ্যে চৰ্চা চলাই আছোঁ, বাৰু এই এসপ্তাহমানৰ ভিতৰত হয়তো ৰিলিজ কৰাম বুলি চেষ্টা চলাই আছোঁ। গতিকে ৰাইজে কিমান দূৰ আঁকোৱালি লয় নলয় মই নাজানো। আশা কৰোঁ ৰাইজৰ ওপৰতে সকলোবিলাক এৰি দিছোঁ। তেখেতলৈ মৰম চেনেহ যদি দিয়ে নিশ্চয় মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। তথাপিতো দুফাকমান গাবলৈ চেষ্টা কৰিছোঁ। আমি সৃষ্টিৰে বৃষ্টি ঢালিম অনৈক্যতে ঐক্য গঢ়িম। আমি সৃষ্টিৰে বৃষ্টি ঢালিম অনৈক্যতে ঐক্য গঢ়িম। ভেদা ভেদৰ দম্ভকাৰক কলুষিত কুটক, ভেদা ভেদৰ দম্ভকাৰক কলুষিত কুটক নিজ হাতেৰে নাশিম। আমি সৃষ্টিৰে বৃষ্টি ঢালিম অনৈক্যতে ঐক্য গঢ়িম। পিছৰখিনি আছে বাৰু সেইবিলাক। এইখিনি যে আপুনি গালে, এই শব্দবোৰ কেনেকৈ মনলৈ আহিছিল? ইমানখিনি আপুনি আপোনাৰ নিজৰে লিখনি, হয় হয়, কেনেকৈ মনলৈ আহিছিল? আচলতে
একচুৱেল ময়ো মোৰ ফালৰ পৰা ইমান এটা ক'বলৈ কাৰণে সাহস নহয়, কাৰণ মোৰ ভাৱনাটো সদায় তেখেতৰ ওপৰতে মোৰ চিন্তা হৈ থাকে যে গীত প্ৰেমৰ ওপৰত ভাৱনাৰ সৃষ্টি হৈ থাকে। মই সদায় তেখেতকে আৰাধনা, ভগৱন্তকে আৰাধনা কৰি থাকোঁ। কোন মুহূৰ্তত কি কৰে কি নকৰে ময়ো নাজানো, কিন্তু যেতিয়া কিবা এটা মন ভাৱনালৈ আহে তেতিয়া তাৰমানে বৰ্তমান মই এনেকুৱা এটা প্ৰচেছ লৈছোঁ, আজিকালি এই মোবাইলৰ যোগেদি শিকি পেলাই সেই সুৰ এটা সৃষ্টি হ'ল নহয়, সুৰটো মই লগত ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰিলোঁ। আগত মোক সেই ধাৰণা নাছিল। আগৰ যিবিলাক মোৰ বহুত গীত আছে, কিন্তু আগত সেইবিলাক ধাৰণা নাছিল, নাথাকা বিনিময়ত সেই সুৰবিলাক স্পষ্ট কৰিব পৰা নাছিলোঁ। গতিকে বৰ্তমান তেনে পদ্ধতি কৰাৰ কাৰণত এই বস্তুটো পূৰ্ণাংগৰূপে এটা সুৰ সৃষ্টি হৈ পৰিলে। তেনে প্ৰকাৰে বৰ্তমান এতিয়া গৈ আছোঁ। দৰ্শকসকল, এইজনে কুলাৰাম ডাঙৰীয়াদেৱ, তেওঁৰ গীত মাত আপুনি বৰ্তমানে শুনি আছে। কেনে পাইছে সেইটো আপোনালোকৰ ধাৰ্য। তেওঁলোকে বৰ্তমানলৈ কিন্তু আমিও ভাল পাইছোঁ। গতিকে এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি তেখেতক আগবাঢ়ি যোৱাত বা তেখেতৰ মুখখন হয়তো অলপমান আনে চিনি পোৱাত সহায় কৰি দিয়ে যেন, এয়া আমাৰ কাম্য। এতিয়া আমি আপোনাৰতো বহুকেইটা গীত বৰ্তমান লিখনিত আছে বা মুক্তি দিব, তাৰ বাহিৰেও কওকচোন আৰু বেলেগ গীত কাৰ গাই ভাল পায় বা কাক গুৰু হিচাপে মানে সৰুৰ পৰা? গুৰু হিচাপে মানে কথা কৈ সঁচাকৈ বৰ্তমানে সুধাকণ্ঠ ভূপেন দাকে মই গুৰু হিচাপে প্ৰায় হৃদয়ত পালন কৰোঁ। তাৰ আগত আছিলে মোৰ সূৰ্যদাস। তেখেতৰ গীতবিলাক অকণমান খুব ভাল পাইছিলোঁ, গতিকে তেখেতৰ গীতবিলাকো অকণমান আৰাধনা কৰিছোঁ। পিছত পৰ্যায়ত গৈ ভূপেন দাৰ গীতৰ ক্ষেত্ৰত মোৰ বহুত হৃদয়ত আপ্লুত হ'ল। তেনেকুৱাকৈ গৈ আছোঁ। অন্যান্য গীতবিলাকো ভাল পাওঁ, কাৰো গীত মই ভাল নাপাওঁ বুলি নকওঁ, কিন্তু আটাইতকৈ জনপ্ৰিয় হিচাপে বা আটাইতকৈ হৃদয়গামী হিচাপে মই ভূপেন দাৰ গীতবোৰ খুব ভাল পাওঁ। যে কাৰ গীত আমি শুনিবলৈ পাম, দৰ্শকসকলে কাৰ গীত শুনিব ক'ব? অৱশ্যে এই ক্ষেত্ৰত বৰ্তমান এতিয়া যিটো প্ৰচেষ্টা মোৰ, সেই প্ৰচেষ্টাৰ ক্ষেত্ৰত নিজৰে গীত বৰ্তমান উলিয়াবলৈ চেষ্টা লৈছোঁ। গতিকে এই এসপ্তাহ বা ডেৰ সপ্তাহৰ ভিতৰত হয়তো মোৰ নিজস্ব কথা, সুৰ, লিখনি, কণ্ঠৰে হয়তো ৰাইজে হয়তো শুনিবলৈ পাব। তাত ৰাইজে কি পায় নাপায় সেইটো ৰাইজে আঙুলিয়াই দিব বুলি আশা কৰোঁ। ভাল বেয়া আঙুলিয়াই দিব আৰু আশীৰ্বাদ কৰিব যে এই অনাহকত পৰি থকা সময়লৈকে এজন শিল্পী ভাৱনাক জগাই তোলক। ৰাইজৰ ওচৰত মই এই প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আৰু কিবা গান আপুনি আমাৰ দৰ্শক শুনাব বিচাৰিব নেকি? শুনিও বিচাৰিলে অৱশ্যে এফাকি শুনাব পাৰোঁ। আপোনাৰ কণ্ঠতন্ত্ৰ ৰাইজে ভূপেন দাৰ গীতকে শুনাওঁ। তুমি অসমীয়া, তুমিনো বুজিলা, তোমাৰে অতীতৰ অমিয়া, কমলাকান্তই লিখিছে কবিতা, তুমি অসমীয়া, তুমিনো বুজিলা, তোমাৰে অতীতৰ অমিয়া। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি ৰখীয়া, পিছে দেখো শংকৰৰ মহিমা, আজি অসমীয়াই একো নুবুজা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। ইয়াৰ লগতে মই শুনিছিলোঁ যে আপুনি কবিতাৰ লগতো কবিতা চৰ্চাও কৰে। আপোনাৰ লিখনটো কবিতা আছে। হয় হয়। দৰ্শকৰ বাবে বা কবিতা এটাও গাই শুনাওকচোন বা আপোনাৰ কি আছে আমি। ঠিক আছে, অৱশ্যে হয় কথাষাৰ
মই কবিতাও 2-4 লিখিছোঁ। তাৰ মাজতে আজি এই চেনেলৰ জৰিয়তে প্ৰকাশ কৰিবলৈ পাই মই নিজক সুখী হৈছোঁ। ভুল কুটি ৰাইজে বিচাৰি চাব বুলি আশা ৰাখোঁ আৰু গাবলৈ চেষ্টা কৰিছোঁ। নাম দিয়া নাই, মই কবিতাটিৰ নাম দিয়া নাই, কিন্তু লিখি থৈছোঁ। জীৱনক লাগে কি নিবা কি, বিচাৰি থাকনো কিয়, আপোন কোন হয় আৰু কুটুম বুজিও নুবুজা কিয়, যদিহে বিচৰা সকলোতে বিচৰা দয়া আৰু মমতাৰ বাণী, জীৱন হেৰালিও জীয়াই থাকিব আছিল কোনোবা জন্মী, তেনে প্ৰণয়ৰ মাজতেই থাকে অটুট মিল ভাৱনা, সেই ভাৱনাই জীৱনক এদিন আশীৰ্বাদলৈ গঢ় দিবা। মিছলীয়া ভাৱনা কৰ্কশ দৃষ্টিভংগী লৈ জীয়াই থাকিবা কিমান, মায়াৰ কোধে মেৰিয়াই ধৰিব কোনেও নিদিব বিধান, এদিন হবা সুদূৰ অকলশৰীয়া মোহময় মায়াৰ সংসাৰত, সঁহাৰি নাপাবা সেই কৰ্কশেৰে শয্যা জিৰণিৰ কোঠাত, হাই হাই আজি মোৰ কি হল দশা, অবিৰাম চিঞৰিবা, শুনিও নুশুনি আওকাণ কৰিব সকলোৱে কৰিব ঘৃণা। সেয়েহে মই শেষত ক'বলৈ বিচাৰিছোঁ, তেনে কৰম নেলাগে মোক, কৰ্কশ অতৃষ্ঠ উদ্দীপনা, মানৱী মৰমে জীয়াই থাকিম জয় জয় মানৱ সেৱা। এয়া হ'ল মোৰ হৃদয়ৰ ভাৱনা। এয়া কেতিয়া লিখিছিল আপুনি? এয়া লিখিছিলোঁ 10-11-12 লিখিছিলোঁ মই। কলেজীয়া দিনতেই নে? নাই, মই যেতিয়া চাকৰি কৰিছিলোঁ, আৰ্মি চাকৰি কৰিছিলোঁ, আৰ্মি চাকৰিৰ পৰা ঘূৰি ঘাৰি অহাৰ পিছত তেতিয়া মই মোৰ ফালৰ পৰা এই কথাবিলাক লিখিছিলোঁ। এয়াই শিল্প সত্ৰৰ এক গুণ, আৰু এইসমূহ শিল্পী কিন্তু সেই গাঁৱৰ চুকে কোণেহে লুকাই থাকে। এওঁলোকে বাহিৰৰ জগতখনৰ লগত ইমান এটা সম্পৰ্ক নাৰাখে বাবেই বহুতে তেওঁলোকক বিমুখ হিচাপে তেওঁলোকক ৰাখিব লগা হয়। বহুতত আমিও বিচাৰি ফুৰোঁ তেনে এগৰাকী শিল্পী বা তেনেকুৱা এটা প্ৰতিভা আমাৰ এই চিনাকি সৰু অনুষ্ঠানৰ মাজেৰে। টাইমছ গুৱাহাটী বৰ্তমানলৈ চাই থকাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। শেষৰবাৰ বাবে আমাৰ দৰ্শকৰ উদ্দেশ্যে আপোনাৰ কি ক'ব দৰ্শকক? হয়, আজি অনুষ্ঠানটো কেনেকুৱা পালে, বা দৰ্শকসকলৰ ইমান সময়লৈকে আপোনাক যে চাই আছে তেখেতসকলক? হয়, আজি আপোনাসৱে মোৰ ওচৰলৈ আহি এই অধমৰ গীত মাতেই হওক বা নিজস্ব চিনাকি পৰিচয় ল'বলৈ অহাৰ বাবে মই বহুত বহুত ধন্যবাদ মানিছোঁ। আপোনালোকৰ জৰিয়তেই সমূহ ৰাজ্যবাসীলৈ, অসমবাসী ৰাইজলৈ মোৰ কৃতজ্ঞতা জনাম এইটোৱে যে এই অধমৰ বা গীতৰ প্ৰতি প্ৰেম থকা ভাৱনাবোৰক ৰাইজে যাতে আৰু অকণমান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আশীৰ্বাদ কৰে বা কৰিবলৈ সাহস পাওঁ, বুদ্ধি পাওঁ, সেই প্ৰেৰণা ৰাইজৰ পৰাই পাবলৈ কাৰণে আশীৰ্বাদ চিন্তা চৰ্চা কৰি এই চেগতে তেখেতকো আমি ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই অনুষ্ঠানটি সুকলমে পাৰ কৰাই নিয়াত আমাৰ দৰ্শকসকলেও যি সময় দিলে তাৰ বাবেও সকলোকে ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ চিনাকি সৰু অনুষ্ঠানৰ এই মজিয়াত আন এজন ব্যতিক্ৰমী ব্যক্তি পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।